জয় মা চামুণ্ডা 11 এপ্ৰিল 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে চত মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি আৰু আজি উত্তৰা ফাল্গুনী নক্ষত্ৰ থাকিব 3:10 আবেলিলৈকে আৰু তাৰ পিছত পৰিব হস্ত নক্ষত্ৰ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব কন্যা ৰাশি আৰু আজি কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিজকৰণ যোগ থাকিব ধ্ৰুৱ যোগ। আজি অভিজিত মুহূৰ্তটো আছে 11:57 পুৱাৰ পৰা 12:48 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 10:47 পুৱাৰ পৰা 12:22 দুপৰীয়ালৈকে আৰু আজি পশ্চিমত দিশকুলটো থাকিব। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেইছা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আমি কম মেষৰ কাৰণে আজি আহকচোন চাওঁ কি আছে। আজি যদি আপোনালোকে জোখতকে বেছি যদি কনফিডেন্স লেভেলটো আপোনালোকৰ বাঢ়ি থাকে বা অতি যদি জোখতকে বেছি কৰে তেতিয়াহ'লে সেই বস্তুটোৱে আপোনালোকক সমস্যাত পেলাব পাৰে। আজি আপোনালোকৰ ধনৰ স্থিতিটো ভাল হ'ব বা ধন সঞ্চয় হ'ব যদি আপোনালোকে পাৰম্পৰিক যিবিলাক তৰিকা সেইবিলাকত যদি আপোনালোকে নিৱেশ কৰে তেতিয়াহ'লে। আজি দিনটোত আপোনালোকৰ ধনৰ স্থিতি ঠিকে আৰু পৰিবাৰৰ দৃষ্টিত আপোনালোকৰ বহুত ভাল দেখুৱাইছে। পৰিবাৰৰ মাজত মিলা প্ৰীতি একদম ভালকৈ বনি থাকিব। আপোনালোকৰ স্বাস্থ্য আজি ইমান এটা ভাল নাই দেখুৱা, স্বাস্থ্যক লৈ অকণমান সাৱধান হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ বুজাবুজি অনুভৱ কৰিব, মানে জীৱনত প্ৰেম আপোনালোকৰ ৰিলেশ্যনশ্বিপটো অকণমান যেন শুধৰণিলে গৈছে। প্ৰেমিক বা প্ৰেমিকা যেন আগতকে বেছি বুজা হৈ উঠিছে তেনেকুৱা আপোনালোকৰ লাগিব পাৰে। আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মন্দগতি থাকিব। ব্যৱসায়ত অকণমান সাৱধানে ডিচিশ্যনবিলাক ল'ব লাগিব। বেলেগৰ কথা শুনি আজি কোনো ধৰণৰ ষ্টেপ আপোনালোকে নোলোৱাটো ভাল হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দূৰত্ব যদি বনি আছিলে তেতিয়াহ'লে সেই দূৰত্ববিলাক আজি আঁতৰ হোৱা যেন দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে আপোনালোকে ধ্যান প্ৰাণায়াম যোগ এইবিলাক কৰিলে মনটো বহুত শান্তি হ'ব। আপোনালোকে বহুত জীৱনত কিবা এটা প্ৰাপ্তি কৰাৰ দৰে অনুভৱ কৰিব পাৰিব। আজি আৰ্থিক দিশে আপোনালোকৰ অকণমান টেনশ্যন দিব, পইচাৰ প্ৰয়োজন হ'ব কিন্তু পইচা আপোনালোকে মিলাব নোৱাৰিব পাৰে বা ক'ৰবাত পইচা ক্ষতি হানি হ'ব পাৰে। আজি পৰিবাৰৰ দৃষ্টিৰ ফালৰ পৰাও আপোনালোকৰ বহুত ভাল নহয়, কাৰণ কিবা এটা বস্তু যদি আপোনালোকে কৰিব পৰা নাই কাৰোবাৰ কাৰণে তেতিয়াও তেওঁলোকৰ আপোনাৰ প্ৰতি মানে যিটো ধ্যান ধাৰণাটো চেঞ্জ হৈ যায়। গতিকে পইচা পাতিৰ কাৰণেও হয়তো সেইটো হ'ব পাৰে। প্ৰেমৰ দিশত মধ্যম, বহুত বেছি ভাল বুলিও ক'ব নোৱাৰি, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে যেনেকৈ প্লেনিং কৰিছে তেনেকুৱা প্লেন মুতাবিক আপোনালোকৰ গৈ থকা যেন দেখা গৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো কিছুমান সৰু সৰু কথাক লৈ পেলাই আপোনালোকৰ টেনশ্যন আহিব পাৰে। এনে নৰ্মেলি মধ্যম স্থিতি দেখুৱাইছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুনৰ কাৰণে আজি আপোনালোকে যিকোনো খাদ্যবস্তু খাওঁতে বেছিকৈ যদি ফ্ৰাই খাইছে, বেছিকৈ পোৰা, বেছিকৈ ভজা, বেছিকৈ জ্বলা দিয়া খাইছে তেতিয়াহ'লে আপোনালোকৰ বিশেষ ক্ষতি সাধন হ'ব পাৰে। আজি আপোনালোকে স্বাস্থ্যক লৈ পেলাই বহুত চিন্তিত হোৱাটো দৰকাৰ আৰু স্বাস্থ্যক লৈ গুৰুত্ব দিয়াটো দৰকাৰ। ধনৰ দিশটো আপোনালোকৰ ভাল দেখুৱাইছে। ধন লাভৰ সম্ভাৱনা কৰবাৰ পৰা নহয় কৰবাৰ পৰা বনিব যেন দেখাইছে। পৰিবাৰৰ মাজতো কিবা নহয় কিবা ক্লেশ, কিবা নহয় কিবা অশান্তি আপোনালোকৰ বনিব পাৰে। তৰ্কাতৰ্কি, বিবাদ এইবিলাক হ'ব পাৰে। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো ভুল বুজাবুজিয়ে আজি আপোনালোকৰ ৰিলেশ্যনটো বেয়া কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত অত্যন্ত উত্তম দিন দেখুৱাইছে। ব্যৱসায় আপোনালোকে যদি স্প্ৰেড কৰিম বুলি ভাবিছে বা যেনেকৈ আপোনালোকে ধৰক এইটো মাহত এইখিনি কৰিম বুলি ভাবিছিল বা অহা মাহত মানে এইখিনি কৰিম বা যোৱা বছৰতকৈ এইবছৰ ইম্প্ৰুভ কৰিম, তেনেকুৱা বস্তুবিলাক আপোনালোকৰ ঠিক ঠাক দেখা গৈছে। বৈবাহিক জীৱনত কিন্তু অকণমান আপোনালোকৰ ক্লেশ থাকিব, কাৰণ কিবা এটা আপোনালোকে ধৰক ক'বলৈ বিচাৰিছিলে, টাইম দিব নাই পৰা বা আপোনালোকে ক'ৰবাত যাম বুলি ভাবিছিলে আপোনালোকক টাইম দিব নাই পৰা, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ মন চন বেয়া লাগি থাকিব পাৰে নিজৰ জীৱন সংগীজনৰ। আপোনালোকৰ ভাগ্যাংকটো হ'ব আজি 8 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিয়ে নিজৰ সুখবিলাক, নিজৰ ফূৰ্তিবিলাক বেলেগক শ্বেয়াৰ কৰক, বেলেগক পাতিবলৈ চাওক। আজি আপোনাৰ কিবা এটা ধৰক সুখৰ মুহূৰ্ত আহিছে, সেইটো আপোনালোকে চেলিব্ৰেট কৰক বেলেগৰ লগত। মিঠাই কেক খোৱালে বা কিবা ভাল পোৱা বস্তু এটা খুৱাই পেলাই আপোনালোকে সেইটো চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰক। নিজৰ আৰু লোকৰ দুয়োটাৰে একদম বৰাবৰ আপোনালোকে খেয়াল ৰাখক, কেয়াৰ লওক। ৰিলেশ্যনশ্বিপবিলাকত আপোনালোকে গুৰুত্ব দিয়ক। ঘৰৰ মানুহৰ লগত আপোনালোকে সম্পৰ্ক ভাল কৰি ৰাখক। ঘৰৰ মানুহে যদি কিবা এটা কৈছে সেইটোত আপোনালোকে গুৰুত্ব দিয়ক। ঘৰৰ মানুহৰ কথা আওকাণ নকৰিব। কিবা যদি ডিমাণ্ড কৰিছে এতিয়া সেইটো বস্তু দিয়াটো সঠিক হ'বনে নহ'বনে, বহুত জৰুৰী বস্তুৰ কথা কৈ আছে, সেইবিলাক বস্তু আপোনালোকে মন গান কৰিব লাগিব। ধন আপোনালোকে নিৱেশ কৰোঁতে অকণমান ভালকৈ চাই মেলি পঢ়ি মেলি নথি পত্ৰ নিৱেশ কৰিলে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি সুন্দৰকৈ দিনটো অতিবাহিত কৰিব। আবেলিৰ ফাললৈ আপোনালোকে ফুৰিবলৈ যোৱা প্লেনিং বনাব পাৰে। ব্যৱসায় ক্ষেত্ৰত দিনটো আপোনালোকৰ যেনেকুৱা আপোনালোকে বিচাৰে বা ব্যৱসায়ৰ যিমানখিনি বিস্তৃত হ'ব লাগে সেইখিনি আপোনালোকৰ দেখা গৈছে বা চেলছ মাৰ্কেটিঙৰ যদি লাইনত আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণেও আজি উৎসাহ বৰ্ধন দেখা গৈছে। বৈবাহিক ক্ষেত্ৰত আজি আপোনালোকে কিছুমান ঘৰুৱা সমস্যাক লৈ আলোচনা কৰিব পাৰে বা আলোচনা কৰোঁতে কৰোঁতে নিজৰো মাজত কিছুমান সমস্যা আপোনালোকৰ সলিউশ্যন হৈ যাব পাৰে। আজি আপোনালোকৰ
ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে চাওঁচোন আহক কি আছে বেলেগৰ যিকোনো কামত আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক বা বেলেগে কি কৰি আছে কি নাই হেতুত আপোনালোকে ইনে মাথা ঘুমাই পেলাই বেলেগৰ কথা উলিওৱা বা মানে অমুকৰ কথা অমুকত লগোৱা এইবিলাকতকে আপোনালোকে বেলেগক যদি পাৰে কিবা এটা হেল্প কৰিব হেল্প কৰক আৰু যদি হেল্প নোৱাৰে কৰিব তেতিয়াহলে আপোনালোকে ক্ষতিও নকৰিব আমনিও নকৰিব স্বাস্থ্যত অকনমান গুৰুত্ব লওক আপোনালোকৰ স্কিন আপোনালোকৰ মানে মাথাৰ বিষ বা কিবা তেনেকুৱা যদি চৰ্দি হৈ আছে সেইবিলাকত কেয়াৰ লওক পেটৰ আপোনালোকে কেয়াৰ ল'ব লাগে ধনৰ দিকটো আজি আপোনালোকৰ মন মুতাবিক দেখাইছে ধন আপোনালোকৰ সঞ্চয়ও হ'ব আৰু প্ৰাপ্তিও কৰিব পাৰিব পৰিবাৰজনৰ লগত মধ্যম স্থিতি দেখুৱাইছে একো খাস একো নাই আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকক খুব ভাল দিন দেখা গৈছে আজি আপোনালোকৰ বিশেষ প্লেনিং কিবা বনিব পাৰে ব্যৱসায় ক্ষেত্ৰত মধ্যম গতি দেখুৱাইছে আৰু বৈবাহিক জীৱনত আজি উত্তম দিন দেখা গৈছে ঘৰৰ সমস্যা আপোনালোকৰ নিজৰ মাজৰ কথা এইবিলাক আলোচনা কৰি আপোনালোকে নিজৰ ৰিলেচনটো মজবুত বনাব পাৰিব বা বহুত দিন যদি কথা পাতা নাই বহা নাই একেলগে তেতিয়াহলে আজি আপোনালোকে বহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ সম্পূৰ্ণ চেষ্টা দি পেলাই আপোনালোকে আশা আকাংক্ষা এইবিলাক জীৱনত বনাই ৰাখক আৰু সেইবিলাক কেতিয়াও কমিবলৈ নিদিব আপোনাৰ জীৱনত যাতে আশা থাকে আশাবিলাক লৈ আপুনি যাতে নিজৰ প্ৰচেষ্টাৰে আগবাঢ়ি যাব পাৰে সেই বস্তুবিলাকক লৈ আপোনালোকে গুৰুত্ব দিয়ক আৰু আপোনালোকে পৰাপক্ষত নিজে ভাল পোৱা কিবা এটা কাম কৰক মনটো ভালে থকা স্বাস্থ্যটো আপোনালোকৰ ভালে দেখাইছে মন চন ভালে ৰাখক আপোনালোকে ধনৰ দিকটো আজি মধ্যম আপোনালোকৰ দেখাই আছে পৰিবাৰৰ লগত আজি বৰ পেটাব পাৰে বিহুৰ বতৰ বিহু আহি আছে বিহুৰ বজাৰকে আজি কৰিবলৈ গ'ল নহলে ইনে কিবা এটা খাবলৈকে আপোনালোকে ওলাই গ'ল তেনেকে আপোনালোকে ভাল কিছুমান মুহূৰ্ত নিজৰ পৰিয়ালৰ লগত অতিবাহিত কৰিব পাৰিব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ আজি খুব ভাল দেখুৱাইছে প্ৰেমিক প্ৰেমিকায়ো আজি ভ্ৰমণত যাব পাৰে নহলে বজাৰলৈ বুলি ওলাব পাৰে ব্যৱসায় ক্ষেত্ৰত বৰ ভাল নহয় ব্যৱসায়ত আপোনালোকে আজি বিশেষ এটা ধ্যান দিব নোৱাৰিব বা কেৰিয়াৰৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি দিন ভাল যদি আজি বজাৰ সমা কৰি আহিছে মন পছন্দ যদি বস্তু কিনি আহিছে তেতিয়াতো ক'বই নালাগে তেতিয়াও ভাল হ'বই হ'ব গতিকে আজি আপোনালোকৰ সকলো ফালে প্ৰায় বেছি ভাগতে আপোনালোকৰ ভালে দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম আপোনাৰ হাঁহি ফুৰ্তি কৰা যিবিলাক আপোনালোকৰ নেচাৰ সেই নেচাৰটোৱে বা আপোনালোকৰ কথা কোৱা বা কথাটো বুজ লোৱা যিটো ক্ষমতা সেইটোৱে আপোনালোকক বেলেগক কিবা এটা কামৰ কাৰণে প্ৰেৰিত কৰিব পাৰে বা বেলেগক উৎসাহ আজি যোগান ধৰিব পাৰে আজি আপোনালোকে যিকোনো কাম কৰোতে বহুত চালিজাৰি চাই পেলাই ভাবি চিন্তি কৰিব আৰু কামবিলাক কৰোতে বেলেগক যাতে কিবা এটা আপোনালোকে ভ্যালু এড কৰিব পাৰে বেলেগৰ জীৱনত বেলেগক যাতে কিবা এটা দিব পাৰে সেইটো খেয়াল ৰাখি যদি কৰে আপোনালোকৰ বহুত ভাল হ'ব কেৰিয়াৰৰ দিশত আৰু ধনৰ দিশত তুলা ৰাশিয়ে বাহিৰৰ বস্তুত নহয় নিজৰ ভিতৰতে সুখ বিচাৰি পাব নিজৰ ভিতৰতে সুখ আৰু শান্তি বিচাৰি পাবলৈ হলে অকনমান অন্তৰ্মুখী হ'ব লাগিব সেইটো খালি অকনমান গুৰুত্ব দিব বাকি ধনৰ দিশে আপোনালোকৰ ধনৰ ফালৰ পৰা মধ্যম পৰিবাৰৰ ফালৰ পৰা আজি মধ্যম দেখুৱাইছে আৰু প্ৰেমৰ ক্ষেত্ৰত আজি বহুত উত্তম দিন দেখুৱাইছে আজি ভ্ৰমণৰ কাৰণে দিনটো খুব ভাল ব্যৱসায় ক্ষেত্ৰত আপোনালোকে আজি বিশেষ ফোকাস দিয়াটো নাই দেখুৱা আৰু বৈবাহিক জীৱনতো আপোনালোকে কিছুমান প্লেনিঙৰ দ্বাৰা কিছুমান সৃজনাত্মক কথাৰ দ্বাৰা আপোনালোকে দিনটো ভালকৈ আজি চলাই নিব আৰু ৰাতিৰ ফাললৈ আপোনালোকে ভাল মুহূৰ্ত অতিবাহিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিয়ে আজি নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষ ধ্যান দিব লাগিব স্বাস্থ্যটো কোনটো গতিলে গৈ আছে সেইটো আপোনালোকে ভালকৈ চাব কোনটো বস্তুৰ পৰা আপোনালোকৰ ক্ষতি হয় সেইবিলাক বস্তুত অকনমান গুৰুত্ব আপোনালোকে দিব লাগিব ধনৰ দিশটো আপোনালোকৰ বেয়া দেখাইছে ধনৰ মন্দগতি দেখুৱাইছে পৰিবাৰ ক্ষেত্ৰতো আজি অকনমান গধুৰ দেখাইছে ক্লেশ হ'ব পাৰে বিবাদ হ'ব পাৰে প্ৰেমৰ দৃষ্টিত আজি অসন্তুষ্টি বেয়া পোৱাকৈ এনেকুৱা ধৰণৰ কণ্ডিশ্যন আহিব পাৰে ব্যৱসায় ক্ষেত্ৰত আজি আপোনালোকৰ ফোকাসটো ভালে দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত যেনেকৈ বিচাৰিছে তেনেকৈ ফল পাব কিন্তু বৈবাহিক জীৱনতো আজি বিশেষ এটা ভাল বুলি ক'ব নোৱাৰি জীৱন সংগীৰ আজি মুড বেয়া হৈ থাকিব আৰু তাকে দেখি আপোনালোকৰ মনচন বেয়া হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনুৰ কাৰণে আজি আপোনালোকে শান্তি পাবলৈ হলে আধ্যাত্মিক কাৰ্যবিলাক কৰিব লাগিব আৰু বন্ধু নিজৰ একদম প্ৰিয় বা অতীতৰ একদম সৰুৰে পৰা যাৰ লগত বন্ধু বান্ধৱ আপোনালোকে হৈ আহিছে তেওঁলোকৰ লগত টাইম স্পেন্ড কৰা বা তেওঁলোকক নিজৰ মনৰ কথা খুলি কোৱা এইবিলাকৰ দ্বাৰা আপোনালোকে আজি শান্তি প্ৰাপ্তি কৰিব পাৰে আজি আপোনালোকৰ ধনৰ দিশটো ভাল দেখুৱাইছে আজি ভাল পইচা আপোনালোকে বনাব পাৰিব স্বাস্থ্যৰ দিশটো মধ্যম হ'ব আপোনালোকে স্বাস্থ্য ভালে ৰখাৰ কাৰণে কিছুমান নিজৰ ওপৰত গুৰুত্ব দিয়া বা নিজৰ সুখ বা নিজৰ হ্যাপিনেছটোৰ ওপৰত গুৰুত্ব দিয়া কিছুমান কাম কৰিব লাগিব পৰিবাৰৰ সদস্যসকলৰ লগত আপোনালোকৰ দিন ভালে দেখুৱাইছে আজি আপোনালোকৰ সকলোৰে ফালৰ পৰা সাপোৰ্ট দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু একদম সাপোৰ্টটো আজি কম দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বিবাদ আদি হ'ব পাৰে বা কিবা এটা ডিমান্ড ৰাখিছিলে পূৰণ নহ'লে তেনেকুৱাও হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিন ভাল দেখুৱাইছে আপোনালোকে যেনেকৈ বিচাৰিব তেনেকৈ আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আগুৱাব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত একেবাৰে বেয়া দেখাইছে এটা স্পট সময় বা ক'বলৈ গ'লে একদম বেয়া সময় বুলি ক'ব পাৰি আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ
কাৰণে আজি আপোনালোকে প্ৰভাৱশালী ব্যক্তিত্ববিলাকৰ লগত উঠা বহা কৰিলে সম্পৰ্ক স্থাপন কৰিলে ভাল হ'ব বা প্ৰভাৱশালী মানুহৰ সহযোগ আপোনালোকে আজি যদি লয় বা আপোনালোকে তেওঁলোকৰ লগত কিবা এটা নহয় কিবা এটা যদি জড়িত হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল হ'ব লগতে আপোনালোকৰ ধনৰ দিশটো আজি বহুত বেছি মজবুত নহয় মধ্যম স্থিতিৰ স্বাস্থ্য আপোনালোকৰ বহুত ভাল দেখাইছে পৰিবাৰ মধ্যত আপোনালোকৰ কিবা ক্লেশ বনিব পাৰে এজন সদস্যৰ কাৰণে আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ দিন খাস একো নাই মধ্যম ফল দেখুৱাইছে লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ফোকাস বনি থাকিব ব্যৱসায়ৰ ফালে আপোনালোকৰ গুৰুত্বটো বেছি হ'ব ঘৰতকৈ ব্যৱসায় গুৰুত্ব বেছি হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যমীয়াকে দিনটো চলি যাব আৰু ৰাতিলৈকে চলি যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে নিচাযুক্ত যিকোনো বস্তুৰ পৰা দূৰত্ব মেইনটেইন কৰক নিজে যিমান পাৰে ভাল বস্তু যিবিলাক নেকি শুভ বস্তু সেইবিলাকৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টা কৰক যিকোনো অশুভ বস্তু আপোনালোকে ত্যাগ কৰি চলিলে ভাল হ'ব আৰাম আজি যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আৰামো ভাবি চিন্তি কৰিব গোটেই দিনৰ দিনটো বিচনাত পৰি নাথাকিব এক্টিভিটি অকণমান কৰিবলৈ চেষ্টা কৰিব অকণমান এক্টিভ থাকিবলৈ চেষ্টা কৰিব আবেলি বা ৰাতিপুৱা আপোনালোকে খুজেকে কাঢ়ি আহিব পাৰে বাহিৰত গৈ যদি বতৰ চতৰ ভাল থাকে ধন সম্পত্তিৰ দৃষ্টিত আপোনালোকৰ খুব ভাল দেখুৱাইছে মজবুত দেখুৱাইছে ধন সঞ্চয়ো হ'ব আৰু আজি আপোনালোকৰ নিৱেশ কৰিলে লাভ হ'ব পৰিবাৰৰ মধ্যত মধ্যম দেখুৱাইছে বিশেষ একো নহয় আৰু লগতে আজি আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি প্ৰেমিক প্ৰেমিকা একেলগে ফুৰিবলৈ যাব পাৰে বা বজাৰ সমাৰ কৰিব পাৰে বা কিবা বিশেষ ভাল টপিক আপোনালোকে আলোচনা কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰতো আজি আপোনালোকৰ মন মুতাবিক দিন দেখুৱাইছে যেনেকৈ বিচাৰিছে যেনেকৈ আপোনালোকে ট্ৰানজেকশ্যন বিচাৰিছে তেনেকৈ প্ৰাপ্তি কৰিব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত হাঁহি ফূৰ্তিৰে আজি দিনটো অতিবাহিত হ'ব নিজৰ ল'ৰা ছোৱালীৰ লগত নিজৰ ঘৰৰ অন্য সদস্যৰ লগত ভালকৈ দিনটো পাৰ কৰা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে ধৈৰ্য ৰাখিব লাগিব যিকোনো ক্ষেত্ৰতে আজি যদি অধৈৰ্য হয় আপোনালোকৰ ক্ষতি হ'ব আজি আপোনালোকৰ ধন সঞ্চয় কৰিবলৈ আপোনালোকে যদি চেষ্টা কৰে ভালকৈ যদি যোজনা বনায় তেতিয়াহ'লে ধন সঞ্চয় আপোনালোকে কৰিব পাৰিব যিকোনো কামত আপোনালোকে বহুত ভাবি চিন্তি যোৱাটো ভাল হ'ব ধনৰ দিশ আৰু স্বাস্থ্যৰ দিশ আপোনালোকৰ ভাল পৰিবাৰৰ লগত আপোনালোকৰ সম্পৰ্কবোৰ এটা ঠিক নাই দেখুৱা মানে পৰিবাৰ মধ্যত মাজে মাজে কেনেকুৱা হয় ন যে মাজতে এটা দিন ভাল গ'ল ইটো দিনত আকৌ একদম মুখবিলাক ফুলি আছে বা বেয়া হৈ আছে কণ্ডিশ্যনবিলাক এনেকুৱা আপোনালোকৰ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰতো আজি বিশেষ ছাপোৰ্ট নাই দেখুৱা বেছিকৈ অবুজন হৈ পেলাই বেছিকৈ কামত ডিষ্টাৰ্ব দিয়া যেনহে দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ফোকাছ আজি বনাই ৰাখক আৰু ব্যৱসায়ত আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ক কেৰিয়াৰত আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ক পইণ্টবিলাক প্ৰস্তুত কৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বহুত বিশেষ ভাল বুলি ক'ব নোৱাৰি আজি জীৱন সংগীৰ মুড বেয়া হৈ থাকিব পাৰে বা কিবা কথাত আজি খং উঠি থাকিব পাৰে বা কিবা কামত আপোনাক হেল্প কৰিব লাগিছিল হেল্প নকৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি জন্ম পুষ্টিৰ লগত জড়িত বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম জন্ম পুষ্টিৰ লগত বিশেষ সূত্ৰ সদায় আমি ধৰক দি আছো কিন্তু জন্মকুণ্ডলীখন চোৱাৰ ওপৰত আজি মই ক'বলৈ ওলাইছো বহুতো মানুহে পুষ্টি চোৱা মানে কি বুজি নাপায় মই এই বস্তুটোত মানে এটা বিৰাট পাইছো বুলি ক'লেও ভুল নহ'ব পুষ্টি চোৱা মানে কি পুষ্টি বা কুণ্ডলী চোৱা মানে গোটেই কুণ্ডলীখন বনাই দিয়াটো নুবুজায় আপোনাৰ হয়তো বনাই থোৱা আছে হয়তো বনাই থোৱা নাই দুটা স্থিতি হ'ব পাৰে তো বনাই থোৱা হ'লেও আপোনাৰ পুষ্টিখন চাব পাৰে বনাই থোৱা নহ'লেও আপোনালোকৰ পুষ্টিখন বিশ্লেষণ কৰিব পাৰে এতিয়া বহুতে ভাবে যে বনাই থোৱা নাই বিশ্লেষণ কেনেকৈ কৰিব সেইটো নহয় আপোনালোকৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ আৰু প্লেচ অফ বাৰ্থ যদি দি দিয়ে আপোনালোকৰ পুষ্টিৰ চক্ৰ উলিয়াই ধুনীয়াকৈ বিশ্লেষণ কৰিব পৰা যায় আপোনালোকৰ লাগিলে সৰুৰ পৰা এতিয়ালৈকে লাগিলে পুষ্টি নাই বনোৱা তথাপিতো পুষ্টি বিশ্লেষণ কৰিব পৰা যায় আৰু যদি বনাই থোৱা আছে তেতিয়াহ'লেও বিশ্লেষণ কৰিব লাগে বহুতে ভাবে পুষ্টি বনাই থোৱা আছে একো কৰিব নালাগে পুষ্টি বনাই থোৱা থাকিলেও প্ৰতি বছৰে ভাল মাহবিলাকত পুষ্টিখন উলিয়াব পাৰে গতিকে এই কথাবিলাক বুজি পোৱাটো বহুত বেছি জৰুৰী এইবিলাক কথা বুজি নাপাই পেলাই আৰু চাওক পুষ্টিখন যেতিয়া চোৱাৰ পিছত প্ৰেছক্ৰিপশ্যন নিচিনা ডক্টৰে যেনেকৈ চাই পেলাই আপোনালোকক চেকআপ কৰিলে চেকআপ কৰি পেলাই প্ৰেছক্ৰিপশ্যন নিচিনা লিখি দিব তো পুষ্টিখন চোৱাৰ পিছত আপোনাৰ পেকেজ হিচাপত আমাৰ বেলেগ বেলেগ পেকেজ আছে আপোনালোকে কোনটো লয় সেই হিচাপত আপোনাক প্ৰেছক্ৰিপশ্যন নিচিনাকৈহে লিখি দিয়া হয় আৰু যদি নতুন জাতক জন্ম হৈছে তেতিয়াহ'লে যদি আখৰা বনাব লাগে আখৰাখন বনাই দিয়া হয় গতিকে এই কথাবিলাক বুজি নোপোৱাকৈ ইমান সাধাৰণ জ্ঞানখিনি নথকাকৈ আপোনালোকে কুণ্ডলী বিশ্লেষণ কৰিবলৈ অহাটো ঠিক নহয় এনেকুৱা মানে হৈছে সেইকাৰণে কিছুমান প্ৰব্লেম দেখা দিছে মানুহে বুজি নাই পোৱা পুষ্টি চোৱা মানে কি পুষ্টি চোৱা মানে যদি আপোনালোকে বুজিয়ে নাই পোৱা কেলেনো তেতিয়াহ'লে পুষ্টি চোৱাবলৈ আহিছে আমাৰো সময়বিলাক নষ্ট কৰিছে আমাৰো অকণমান ব্ৰেইনটো অকণমান ডেমেজ কৰিছে আপোনালোকে নিজৰো সময়বিলাক নষ্ট কৰিছে তো তেনেকুৱা নকৰিব পুষ্টি চোৱা মানে পুষ্টি এষ্ট্ৰলজাৰ ওচৰত পুষ্টি চোৱা মানে ডক্টৰৰ ওচৰত চেকআপ কৰোৱা একদম চেম বস্তু তাত কোনো পাৰ্থক্য নাই ডক্টৰ এজনে টেষ্ট কৰিবলৈ দিয়ে আমি টেষ্ট কৰিবলৈ নিদিওঁ ডাইৰেক্ট আমি প্ৰেছক্ৰিপশ্যন লিখোঁ কাৰণ আমি তেনেকুৱা মেচিনৰ যোগেদি আমাৰ টেষ্ট কৰিব নালাগে গতিকে এইবিলাক বস্তু বুজিব আজি আপোনালোকৰ দিনটোৰ মহা উপায়টো কি হ'ব মই আপোনালোকক দি দিওঁ ৰাতিপুৱা ভাগতে আপোনালোকৰ নিজৰ ঘৰৰ মন্দিৰত বা যিকোনো মন্দিৰত আপোনালোকে যদি ক্ষীৰ ভোগ লগায় তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব দিনটোৰ অশুভতাসমূহ আপোনালোকৰ নাশ হৈ পৰিব ধন্যবাদ